নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে কোনে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰিছিল? কোনে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গুৰু ৰামদাস। মনত ৰাখিব, গুৰু ৰামদাসে অমৃতসৰৰ স্বৰ্ণ মন্দিৰটো নিৰ্মাণ কৰিছে বা নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ফেডাৰেচন কাপ কিহৰ লগত জড়িত? ফেডাৰেচন কাপ কিহৰ লগত জড়িত? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বক্সিং। মনত ৰাখিব, ফেডাৰেচন কাপ বক্সিঙৰ লগত জড়িত। নেক্সট কুৱেশ্যনটিত আছে ৰেড ৰক নদী ক'ত অৱস্থিত? ৰেড ৰক নদী ক'ত অৱস্থিত? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আমেৰিকাৰ যুক্তৰাষ্ট্ৰ। মনত ৰাখিব, ৰেড ৰক নদী আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে কবিতা কোঁৱৰ বুলি কাক জনা যায়? কবিতা কোঁৱৰ বুলি কাক জনা যায়? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অম্বেশ্বৰ চেতিয়া ফুকন। মনত ৰাখিব, কবিতা কোঁৱৰ বুলি অম্বেশ্বৰ চেতিয়া ফুকনক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া লেখিকা কোন? প্ৰথম অসমীয়া লেখিকা কোন? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পদ্মাৱতী দেৱফুকননী। মনত ৰাখিব, প্ৰথম অসমীয়া লেখিকা হৈছে পদ্মাৱতী দেৱফুকননী। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? কিমান চনত ভাস্কৰ বৰ্মনে প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 594 খ্ৰীষ্টাব্দত। মনত ৰাখিব, 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে। নেক্সট কুৱেশ্যনটিত আছে বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1890 চনত। মনত ৰাখিব, বিজুলী কাকতখন 1890 চনত প্ৰকাশ পাইছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়? অৰ্থাৎ কোন তাৰিখে অসমত গড় দিৱস পালন কৰা হয়? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 22 ছেপ্টেম্বৰ। মনত ৰাখিব, 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে
শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গোৱালপাৰা। মনত ৰাখিব শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো? অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বৰাইল ৰেঞ্জ। মনত ৰাখিব অসমৰ সৰ্বোচ্চ পৰ্বতমালাটো হৈছে বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যনটিত আছে সতী সাধনী কোন বংশৰ ৰাণী আছিল? সতী সাধনী কোন বংশৰ ৰাণী আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি চুতীয়াৰ। মনত ৰাখিব সতী সাধনী চুতীয়া বংশৰ ৰাণী আছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ত্ৰিপুৰা। মনত ৰাখিব ত্ৰিপুৰা ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয়। নেক্সট কুৱেশ্যনটিত আছে আত্মানুসন্ধান কোনে ৰচনা কৰা এখন আত্মজীৱনী? অৰ্থাৎ আত্মানুসন্ধান কোনে লিখিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ হোমেন বৰগোহাঁই। মনত ৰাখিব হোমেন বৰগোহাঁইয়ে আত্মানুসন্ধান গ্ৰন্থখন বা আত্মজীৱনীখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গদাধৰ সিংহই। মনত ৰাখিব গদাধৰ সিংহই অসমত প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন জিলা পূৰ্বতে বেংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছে? কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি তিনিচুকীয়া। মনত ৰাখিব তিনিচুকীয়া জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যনটিত আছে হাৱা মহল ক'ত অৱস্থিত? হাৱা মহল ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি জয়পুৰ। মনত ৰাখিব হাৱা মহল জয়পুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে FIF4 সম্পূৰ্ণ ৰূপ কি? FIF4 সম্পূৰ্ণ ৰূপ কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট। মনত ৰাখিব FIF4 সম্পূৰ্ণ ৰূপ হৈছে ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট। নেক্সট কুৱেশ্যনটিত আছে শ্বহীদ দিৱস কোন তাৰিখে পালন কৰা হয়? শ্বহীদ দিৱস কোন তাৰিখে পালন কৰা হয়? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰাজধানী কি? অসমৰ ৰাজধানী কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দিছপুৰ। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনজন বৰ্মন ৰজাক মহাধীৰাজ বুলিও জনা গৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পুষ্য বৰ্মনক। মনত ৰাখিব পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ বুলিও জনা গৈছিল।